মোৰ নাম গিয়াছুদ্দিন আলী। মোৰ ওপৰত যেটো মানে তেওঁলোকে অভিযোগ আনিছে এটো সম্পূৰ্ণ মিছা অভিযোগ। কাৰণ আপোনালোকে চাওক, অসম গভৰ্ণমেণ্টৰ লগত যি দালালবিলাকে মুছাব্বিৰ আলী আহমেদ, আপোনাৰ আবু বাকাৰ সিদ্দিক, এওঁলোকে একটা দালাল হয়। দালাল মানে ইণ্টাৰনেশ্যনেল দালাল হয়। এওঁলোকে কি কৰিছে, আপোনাৰ এই চাপৰি মাটি বিক্ৰী কৰি পেলাই, যেতিয়া মানে আমি গম পালোঁ 2023 চনত অসম গভৰ্ণমেণ্টে উচ্ছেদ কৰাৰ পিছত এওঁলোকে আকৌ পুনৰাই পাৰ বিঘাত 3000কে টকা লৈ মানুহ বহাই দিলে। সেই কথাটো আমি জনোৱাৰ আমি শোণিতপুৰ জিলা উপায়ুক্তক জনালোঁ, আমাৰ MLA গণেশ কুমাৰ লিম্বু ছাৰক জনালোঁ, আমাৰ MP মহোদয় ৰঞ্জিত দত্ত ছাৰক জনালোঁ। তেখেতৰ সহায়ত যেতিয়া চৰ পুনৰাই উচ্ছেদ আৰম্ভ হ'ল, তেতিয়া তেওঁলোকে এই আমাৰ ওপৰত মিছা অভিযোগ কেইটামান উত্থাপন কৰিছে। গতিকে আপোনালোকে এইটো জানে, আমি গভৰ্ণমেণ্টৰ লগত সহযোগিতাত থাকি পেলাই আমি উচ্ছেদ অভিযান কামটো আমি আৰম্ভ কৰি আছোঁ। গোটেইখিনি আমি গভৰ্ণমেণ্টক সহযোগ কৰি আছোঁ। মোৰ বিষয়ে ইয়াৰ লগত ধৰি লওক মই এইটো জড়িত নাই, জড়িত এটা বিষয়ত আছোঁ। তেওঁলোকে কাম কৰিছে, তেওঁলোকে অন্যায় কৰিছে, তেখেতলোকৰ লগত তেখেতৰ এগেইনষ্টত আমি যুঁজি আছোঁ। গতিকে মোৰ কথা হৈছে, যিবিলাক দালাল, এই দালালবিলাকক ইমিডিয়েট সোনকালে এৰেষ্ট কৰিব লাগে। আৰু ইয়াত আমিৰো কোনো জড়িত নাই, আৱাল হুছেইনৰ জড়িত নাই, আব্দুল ফাৰুকৰ জড়িত নাই। গতিকে আমাৰ কোনো মানুহ ইয়াত জড়িত নাই। আমি এই 4-5জন মানুহ লাগি আছোঁ, MLA ছাৰৰ লগত লাগি আছোঁ, আমি MP ছাৰৰ লগত, তেওঁক উচ্ছেদ কৰিব লাগে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা।